আজি আমাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট ওলালে উচ্চতৰ মাধ্যমিকৰ 2025 ৰিজাল্ট দিলে আমাৰ আৰ্টছৰ এপিয়াৰ্ড হৈছিলে 142 টোটেল ষ্টুডেন্ট 142 ফাৰ্ষ্ট ডিভিজন পালে 22 সেকেন্ড ডিভিজন পালে 51 থাৰ্ড ডিভিজন পাইছে 28 পাস পার্সেন্টেজ হৈছে 71.12 সায়েন্স এপিয়াৰ্ড হৈছিলে 24 ফাৰ্ষ্ট ডিভিজন পাইছে 03 সেকেন্ড ডিভিজন পাইছে 08 থার্ড ডিভিজন পাইছে 02 জনে পাস পার্সেন্টেজ হৈছে 54.16 হাইয়েস্ট পার্সেন্টেজ আছে ইয়াতে আৰ্টছৰ 83 আমিনা বেগমে পাইছে আজমিনা বেগমে পাইছিল আৰু সায়েন্সৰ হাইয়েস্ট পার্সেন্টেজ 70% পাইছে মুফাজ্জল শেখে টুৰিজিমত হাইয়েস্ট মার্ক পাইছে 99 মামুনি খাতুন এগ্ৰিকালচাৰত হাইয়েস্ট মার্ক পাইছে 97 আজমিনা বেগমে এই ফলাফলে আমাক অত্যন্ত সুখী কৰি তুলিছে আজি খুবেই ভাল লাগিছে আমাৰ এইবাৰৰ ৰিজাল্ট খুব ভাল হৈছে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট আমি বিচৰা মতে পাইছো আৰু এতিয়া 22 জন কৰি ফাৰ্ষ্ট ডিভিজন পাইছে আগে পিছে এনেকুৱা হোৱা নাছিল এইবাৰ খুবেই আমি অতি আনন্দিত আৰু প্ৰতিটো সাবজেক্টৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে নিশ্চয় কষ্ট কৰিছে সেই কাৰণে এইখিনি ফলাফল পোৱা হৈছে আৰু অশেষ ধন্যবাদ দিছো মোৰ হিয়া ভৰা শুভেচ্ছাও আছে তেওঁলোকক আৰু মই যেটো মত কৰি জুনিয়ৰ গোটেইখিনি সিহঁতক আশীৰ্বাদ কৰিছো এনেকৈ আৰু আগবাঢ়ি যাওক ভাল কাম কৰক ভাল ফলাফল দিয়ক ৰাইজেও আমাক ভাল পাব এইটোৱে বিশেষ পৰিকল্পনা তেনেকুৱা নাই এই গতানুগতিক হৈ থাকিব আৰু আজি 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ আমাৰ দুটা শাখা আছে বিজ্ঞান শাখা আৰু কলা শাখা দুটা ফলাফল আমি লাভ কৰিছো আৰু যথেষ্ট আমি সকলোৱে যথেষ্ট সন্তুষ্ট বুলি ক'ব লাগিব কাৰণ আমি দেখিছো আমাৰ বিদ্যালয়ত হিমান ভাল পার্সেন্টেজ লৈ নাহে কিন্তু যেনেকুৱা পার্সেন্টেজ লৈ আহে তেওঁলোকে কিন্তু ইয়াৰ পৰা ওলাই যাওঁতে তাতকৈ উন্নত মানৰ ফলাফল দেখাবলৈ সক্ষম হৈছে আৰু আজি মই 10 বছৰ বেছি বছৰ হ'ল ইয়াতে এই 10 বছৰে যেনেকুৱা ফলাফল আমি পোৱা নাছিলো এইবাৰ মানে সেই গোটেই কেই বছৰতকৈ এইবাৰ উন্নত মানৰ ফলাফল পাবলৈ সক্ষম হৈছো বুলি কম যেনেকৈ আমাৰ পাছিং পার্সেন্টেজও বেছি পাস মানে এইবাৰ ফাৰ্ষ্ট ডিভিজনৰ বেছিকৈ পাইছে 25 জনে পাইছে তাৰ লগতে প্ৰতিটো সাবজেক্টতে লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে আৰু আমাৰ ল'ৰা ছোৱালী যি আমি জানো যে তেওঁলোকৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডো বেছি ভাল নহয় আমি যি আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী যিমান পাৰে তেওঁলোকৰ নিজৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰে গতিকে শিক্ষক শিক্ষয়িত্ৰী প্ৰত্যেকগৰাকীৰে এই ফলাফলৰ ক্ষেত্ৰত অৰিহণা আছে বুলি মই ভাবো আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও হয়তো শিক্ষক শিক্ষয়িত্ৰীৰ লগত সহায় সহযোগিতা কৰিছে আমাৰ ইয়াৰ ওচৰৰ মানুহখিনিও হয়তো আমাৰ এই পৰিৱেশটো পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায় আগবঢ়াইছে গতিকে সকলোৰে সহায় সহযোগিতাত আমি এইখিনি ফলাফল পাবলৈ সক্ষম হৈছো বুলি মই ভাবো আৰু সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ লগতে আৰু ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাল ফলাফল কৰিছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু আশা কৰিছো যে আমি মানে এই পৰৱৰ্তী 26 পৰা বা 25 পৰা যিবিলাক ল'ৰা ছোৱালী আহিব ভাল ল'ৰা ছোৱালী পাবলৈ বা ভাল ফলাফল আৰু ইয়াতকৈ আৰু উন্নত মানৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ম বুলি আশা কৰিছো আৰু আমি চেষ্টা চলাই যাম